কি লাগে ঘামিব এইটোতো আছেই আজমল বি টিম নহয় জিৰ' টিম বোলে কংগ্ৰেছ বিজেপিৰ এ টিম এই যেটো লোকসভা সমষ্টি বহুতো পিছ পৰি থকা 15 বছৰে আপুনি কি কৰিলে সমষ্টিটোৰ কাৰণে ৰকিবুল সাহেবে মই চ্যালেঞ্জ কৰি আছো কৈ দিয়ক নট এ সিঙ্গল বাচ্চা আজিলৈকে বোলে মই পঢ়াইছো বা এটা স্কুল খুলিছো বা এটা একদম হুৰুমুৰু প্ৰাইমেৰী যে স্কুল আছে খোলা নাই অহা 100 বছৰৰ ভিতৰত ধুবুৰী ফুলবাৰী ব্ৰিজৰ নিচিনা কোনো এটা প্ৰজেক্ট কংগ্ৰেছে 100 জন এমপি আহিলো আনিব নোৱাৰে এইবাৰৰ যেটো আপোনাৰ প্ৰেছাৰ পলিটিক্যাল যেটো আপোনাৰ প্ৰেছাৰ হে প্ৰেছাৰটো আপুনি নিজে অনুভৱ কৰিছে না নাম বদৰুদ্দিন আজমল 12 ফেব্ৰুৱাৰী 1950 চনত জন্মগ্ৰহণ কৰা বদৰুদ্দিন আজমল ৰাজ্যৰ ৰাজনীতিত এগৰাকী ফেক্টৰ পলিটিচিয়ান হিচাপে পৰিচিত ধুবুৰী লোকসভাত বিগত কেইবা বছৰ ধৰি তেওঁ জনপ্ৰতিনিধি হিচাপে সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে আৰু সেই গৰাকী বদৰুদ্দিন আজমলৰ এবাৰ ধুবুৰীত কি হ'ব আৰু ধুবুৰীত বিশেষকৈ কংগ্ৰেছে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছত দেখা গৈছে ধুবুৰীৰ ৰাজনীতিক লৈ সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ এই মুহূৰ্তত মোৰ হৈতে মৌলানা বদৰুদ্দিন আজমল উপস্থিত আছে আজমল সাহেব বহুত বহুত স্বাগতম টাইমেটত আপোনাক স্বাগতম জনাইছো আৰু খুব হেট্ৰিক শিডিউল তাৰ মাজতে আপুনি আমাক সময় দিছে তাৰ কাৰণে ধন্যবাদ খুব জমি উঠিছে ধুবুৰীৰ ৰাজনীতি এবাৰ আপুনি সংসদলৈ এবাৰ আপুনি যাব পাৰিবনে নাই ইনশাআল্লাহ ইনশাআল্লাহ মই যাম আল্লাহৰ যদি মেহৰবানি থাকে 110% মই গৈ আছো ৰকিবুল হাছান সাহেব আজি যোৱাকালিৰ পৰা একদম ডিমোৰালাইজ হৈ গৈছে 500 জন তেখেতৰ এনএছইউআৰ ল'ৰাসকলে কালি ৰিজাইন কৰিছে তেখেতৰ বিৰুদ্ধে ৰকিবুল হাছান গো বেক ধুনী ক'লে দি আছে আৰু এইটো এই কথাই নহয় গোটেই ধুবুৰীত পুৰণা কংগ্ৰেছী যিসকলে নিবিচাৰে যে ৰকিবুল সাহেব ইয়াত আহিব লাগে লোকেল কোনো প্ৰাৰ্থীক দিয়া নাই খালিক সাহেব অফেণ্ডেড ৰিজাইন কৰি দিছে তাৰপিছত আপোনাৰ লগত শৰ্মা সাহেব আছে তেখেতৰ লগত নাই তাৰপিছত এতিয়া আপোনাৰ ৱাজিদ আলী সাহেবে বিট্ৰে কৰিছিল তাৰপিছত একেলগে হৈছে ঠিক আছে ওপৰলৈ ধৰি মিলাই দিছে বোলে মন নিমিলে আল্টিমেটলি কি হ'ব ৰচিদ মণ্ডল তো অলৰেডি রিজাইন একে রশিদ আর আফতাব মোল্লা আর সুবান এই তিনজন সকলের লগত আছে আর কোনটো সেই ভিতৰত কোনজন দিলে জানে আছে এইটো ওপৰলৈ জানে এইটো ৰকিবুল হাছান সাহেবে হিসাব কৰি ল'ব লাগে আমাৰ লগত 7 জন বিধায়ক আছে আর তেখেতলোক মাত্ৰ 3 জন বিধায়ক আছে লোকেল পলিটিক্স যেহেতু আপুনি ক'লে আপুনিও কিন্তু লোকেল নহয় আপোনাৰো ঘৰ ধুবুৰীত হুজাইত কিন্তু আপুনি ৰাজনীতি কৰিছে ধুবুৰীত মই লোকেল নহলেও 3 বাৰ পৰা মই ইয়াত আছো আৰু এতিয়া মই লোকেল হৈছো ৰকিবুল হাছান সাহেব তো একদিন অহা নাই 3 বাৰ চিফ মিনিষ্টাৰ আছিল ইনচাৰ্জ কোনো এক কাম দেখাব নোৱাৰে কোনো এটা কাম দেখাব নোৱাৰে কিহৰ কাৰণে ইয়াত আহিছে তেখেত নগদ খেলিব লাগিছিল নগদ খেলা নাই ইয়াত আহিছে কেনে পাব্লিচিটি লাগে গোটেই ৱৰ্ল্ডত আজমল সাহেবৰ নাম আছে আজমল সাহেব নাম আহাৰ লগত এই ধুবুৰী সমষ্টিটো গোটেই ৱৰ্ল্ডত ফেমাছ হৈ গৈছে কোনে খেলি আছে আজমল সাহেবৰ লগত টক্কৰ বোলে ৰকিবুল হাছান সাহেবে খেলি আছে এইটোই হ'ব পইচা নিজৰ লগা নাই নজা লগোৱা নাই যিকোনো মানুহ যায় তুমি সেই কাম কৰিছিলো তুমি 2 লাখ টকা দি দিয়া তুমি 5 লাখ টকা দি দিয়া তুমি 20 লাখ টকা দি দিয়া তুমি 25 লাখ টকা দি দিয়া তুমি 30 লাখ এনেকুৱা কৰি কৰি ইলেকশ্যনটো চলাই আছে কিমান দিন মানুহে পইচা দিব আৰু কিহৰ কাৰণে দিব এজন এমপি হৈ তেখেত কৈ আছে মই এমপি হলে হেমন্ত বিশ্ব শৰ্মাক এক দিনে আমি সাফ কৰি দিম আগৰ আপুনি ইমান এমএলএ আছে 5 বাৰৰ পৰা অপজিশন পাৰ্টি আছে আপোনালোকে কিয় আপুনি কৰিব পৰা নাই এতিয়া এমপি হলে এই সব কাম হয় নেকি এমপি হ'ব না পিএম হ'ব এইটো তেখেত পাৰ্থক্য কি আছে বুজিব লাগে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এমপি এণ্ড পিএম এজন এমএলএ হলে কি হয় একেটিত এটাই লালচ আছে ইয়াত আহিলে আগে যেতিয়া মই শুনিছোঁ মানুহে কৈ আছে যে যেতিয়া ইনচাৰ্জ মিনিষ্টাৰ আছিল ডিসি 50 লাখ টকা একবাৰ আপুনি দি দিব পঠাই দিব এই এডিসি আপনি 25 লাখ টাকা দিয়ে দিব ফলানা অফিসার আপনি দিয়ে দিব ফরেস্টার অফিসার আপনি ইমান দিয়ে দিব আর গেট চেক গেস্ট পোস্ট যেটো আছে আপনি ইমান দিন মান্থলি দিয়ে দিব এইটোৰ ওপৰত চলি আছিল তো এইটো তো ৰাইজ নাই না মানুহে বুঝে এতিয়া ঘৰত কি কয় বদৰুদ্দিন আজমল সাহেব এগুলো জানে যে আজমল বি টিম বিজেপিৰ আৰু মই সদায় কৈ আছো আজমল বি টিম নহয় জিৰ' টিম বোলে কংগ্ৰেছ বিজেপিৰ এ টিম রাত দিন কংগ্রেসে
হেমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লয়। হেমন্ত বিশ্ব শৰ্মা বাৰ বাৰ কৈ আছে এক কাম কৰিছে বোলে। এতিয়া ইহঁতে এটা ভিডিঅ' দেখাই আছে, মই সেইটোত নাই। ৰাহুল গান্ধীক দেখাইছে, প্ৰিয়ংকা গান্ধী দেখাইছে, মই সেইটোত নাই। হেমন্তৰ আৱাজ, হেমন্তই সেইদিন যদি কৈ থাকে বতৰ পাইয়ে বিচাৰে, সেই টাইম আছিল, আমি যিটো ডেট দেখিছোঁ কংগ্ৰেছৰ টাইম আছিল, কংগ্ৰেছৰ মিনিষ্টাৰ আছিল হেমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ মিনিষ্টাৰ আছিল শক্তিমণি, মিনিষ্টাৰ আছিল ৰকিবুল চাহাব। কোনটো ভিডিঅ'ৰ কথা কৈছে যে আপোনাক ক'লে আপুনি য'ত ক'ব আপুনি তাত ভোট দি দিব, সেই ভিডিঅ'ৰ কথা কৈছে? সেইটো নহয়, এইটো কৈছে হেমন্ত বিশ্ব শৰ্মাই বোলে বধু ভাই, মোৰ নাম বধু ভাই নেকি? মোৰ নামটো বধু ভাই না, মোৰ নাম বদৰুদ্দিন আজমাল। তে এইটোতো কোৱা নাই। দ্বিতীয় হ'ল মোৰ কথা কৈ আছে, যিকোনো মানুহে মোৰ কথা যদি কৈ দে এইটোৱে হাসা হৈ যাব। কোন আছিল তাত খামে মইতো নাই। এতিয়া যদি সেইটো হাসা, এইটো হাসা মানে হেমন্ত বিশ্ব শৰ্মাই কি কৈ আছে যে ৰকিবুল হুছেইন ধুবুৰীত জিকে মই খুচ হ'ম, বদৰুদ্দিন জিকিলে মই বেয়া পাম। এইটো কোন ৰকিবুল বন্ধু হ'ল না মই বন্ধু হৈছোঁ? ৰকিবুল তাৰ বন্ধু। আৰু পৃথিৱীয়ে জানে যেতিয়া একেলগে দুইজন মিনিষ্ট্ৰীত আছিল, দুইজন পাৰ্টনাৰ আছিল, ভূ মাফিয়া আছিল দুইজনে। অসমৰ গুৱাহাটীত কোনো মাটি নাই য'ত এই দুইজনৰ কিনা নাই, মতলব থ্ৰু আয়া। নগাঁৱতো কোনো মাটি নাই, ৰকিবুল হুছেইন চাহাবে চব কিনি লৈছে। বুজি পাইছে নি? এই চব ইমান ডাঙৰ এজন মজবুত পাৰ্টনাৰে তাৰ ভালাই যাব না মোৰ ভালাই যাব? সিসকলে বিজেপিৰ ৰাজ্যসভাৰ কথা কৈ আছে, ক্ৰছ ভোটিঙৰ কথা কৈ আছে, প্ৰেচিডেণ্টৰ 22টা ভোট, 22টা ভোটৰ আমাৰ পাৰ্টিত আছে নেকি? মাত্ৰ 14 জন, একজনতো আমাৰ গ'ল। এই 14 জনে আমি কেনেকুৱা 22টা ভোট দি দিম ভাই? অসম্ভৱ, হ'বই নোৱাৰে। আৰু যদি আছিলো 1% না 0.1% যদি আপুনি মানি লয়, তে এক সপ্তাহৰ ভিতৰত প্ৰেচিডেণ্ট ভূপেন বৰা কৈছে বোলে খত্তাৰ আমাৰ ভিতৰত আছিল, কলিংগন আমাৰ ভিতৰত আছে, আমি দিল্লীত গৈ এইসকলৰ ওপৰত একশ্যন ল'ম। আজি 1 বছৰ হৈ গ'ল, কোনো একশ্যন লোৱা নাই। কিয় লোৱা নাই? হেমন্ত বিশ্ব শৰ্মাৰ ইচাৰা আছে, এই মানুহবিলাকৰ পৰা বুজাবুজি 100% আছে। হেমন্ত বিশ্ব শৰ্মাৰ পুৰা টিমৰ লগত বুজাবুজি আছে। তাৰপিছত এই 1 মাহ নে 1.5 মাহ আগত এই দেৱব্ৰত শইকীয়া চাহাবে এইসকলৰ CLP লিডাৰ কৈছে খত্তাৰ আমাৰ ভিতৰত আছে, গদ্দাৰী আমাৰ মানুহ কৈছে, 22 জন কৰি কোৱান্টিটি কৈছে। তাৰপিছতো আজমল চাহাব বিজেপিৰ বি টিম, আপোনালোক এ টিম নহ'ব, 100% বিজেপিৰ এ টিম। কংগ্ৰেছে কাম কৰি আছে। কংগ্ৰেছে যদি ইচ্ছা আছিল, তৃতীয় দলিল আমি 13টা সিসকলৰ কাৰণে 11টা চিট কংগ্ৰেছৰ কাৰণে এৰি দিছোঁ, আমি মাত্ৰ 3টাত লৰি আছোঁ। সিসকলে বাকী 11টাত মজবুত কেণ্ডিডেট দিব লাগিছিল। 100% হেমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ ৱাকঅভাৰ দি দিছে। আপোনালোকে কিয় নগাঁও কৰিমগঞ্জত আপোনালোকে কিয় প্ৰাৰ্থী দিলে? আমি কি কৰিম? খেলিম নেকি? আমিতো কোনো জেগাত খেলিব লাগিব না। এইকাৰণে আমি 3টা জেগাত খেলিছিলোঁ। সিসকলৰ দায়িত্ব আছিল যে আমাক ৱাকঅভাৰ দিয়াৰ কাৰণে, দিব লাগে যে 3টা লেলি আহক এইসকলে, পিছত দেখা যাব কি হ'ব। আগত বহুত মোটা। তাৰপিছত এতিয়া মোৰ কথা হ'ল যে আপোনালোকে 11 জনক ৱাকঅভাৰ দি দিলে, কিহৰ কাৰণে দিছে? আপোনালোকে বি টিম নহয়, আমি বি টিম। 11 জন কিয়? কোন এজন এনেকুৱা এজন কেণ্ডিডেট, এক গৌৰৱ গগৈ ছাড়া কোনো এজন কেণ্ডিডেট আছে নেকি? নাই, মানুহে নাজানে, ন' চিনাকি, ন' ভেৰ। আমি 3টা দিছোঁ, 3টা দি ৰকিবুল হুছেইন চাহাবক দিব লাগে, ৱেলকাম। আমি ৰচিদ চাহাবক কৰিমগঞ্জ দিব লাগে, ৱেলকাম। আমাৰ প্ৰদ্যুৎ বৰদলৈ নগাঁৱত দিব লাগে, ৱেলকাম। আমি যুদ্ধত লৰিম ইনশাআল্লাহ, দেখা যাব পাব্লিকে যেতিয়া আমি মানি ল'ম। আন ৰাজনীতিৰ কথা পাতিম, কিন্তু কথা হৈছে যে আপুনি 15 বছৰ ধৰি ধুবুৰীৰ সাংসদ, কিন্তু এই যিটো লোকসভা সমষ্টি, এই লোকসভা সমষ্টিটোৰ বহুতো জৰাজীৰ্ণ অৱস্থা, আমিও ঘূৰিছোঁ, ঠায়ে ঠায়ে আমিও গৈছোঁ, কঁকাল আমাৰো কেতিয়াবা বিষ হৈছে। কিন্তু কথাটো হৈছে এই যিটো লোকসভা সমষ্টি বহুতো পিছ পৰি থকা, 15 বছৰে আপুনি কি কৰিলে এই সমষ্টিটোৰ কাৰণে? চাওক, প্ৰথমে 15 বছৰ মোৰ হৈছে মই মানিছোঁ, হয় না? 70 বছৰে কংগ্ৰেছে যি সমষ্টিটো বৰবাদ কৰি ৰাখিছে, মই 15 বছৰ আহি আলাউদ্দিন কা জাতি চিৰাই এনেই ঠিক কৰি দিব পাৰিম? কিন্তু 15 বছৰতো আপুনি সাংসদ পুঁজিৰ ধন বহুতখিনি পাইছে। 5 কোটি টকা পোৱা যায় না, 5 কোটি টকা। 5 কোটি টকা যদি 10 সমষ্টিত আমি মাতোঁ, 50 লাখ টকা পায়। 50 লাখ টকা কি হৈ যাব? যিমান পাৰোঁ আমি কৰিছোঁ, পইচা 1 পইচা আমি ৰখা নাই। দ্বিতীয় কথা হ'ল মই ধুবুৰী ফুলবাৰী বুলি জানিছোঁ, মই চেলেঞ্জ কৰি আছোঁ, কোনো কংগ্ৰেছীয়ে
70 বছৰৰ ভিতৰত এই ধুবুৰী ফুলবাৰী ব্ৰিজৰ কোনো চিন্তা কৰিছিল নেকি? বলকে জাভেদ আমাৰ ৱাজিদ আলী সাহেবে কৈছিল বোলে আজমল সাহেবে চান্দাত হাতত দেখাই আছে, যদি এইটো আনিব পাৰে মই তেখেতৰ ঘৰত গোলামী কৰিম। মই আনিছোঁ, আজিও মই কৈ আছোঁ ৱাজিদ আলী সাহেব আহক, গোলামী কৰিব নালাগে, আমাৰ পাৰ্টি আপুনি জইন কৰক, দল জইন কৰক। তে ধুবুৰী ফুলবাৰী ব্ৰিজ সৰু সৰু প্ৰজেক্ট নহয়। অহা 100 বছৰৰ ভিতৰত ধুবুৰী ফুলবাৰী ব্ৰিজৰ নিচিনা কোনো এটা প্ৰজেক্ট কংগ্ৰেছে 100জন MP আহিলেও আনিব নোৱাৰে। তাৰপিছত মই মেডিকেল কলেজ আনিছোঁ, যিটো আমাৰ ইয়াৰ প্ৰয়োজন আছে। তাৰপিছত মই ৰূপসী এয়াৰপৰ্ট আনিছোঁ, আপোনালোকে জানে। মই ইউনিভাৰ্চিটিৰ কাৰণে চেষ্টা কৰি আছোঁ, 90% আমাৰ কাম হৈ গৈছে। BN কলেজ 1 কোটি টকা মই তাত দিছোঁ। ৰেলৰ ৰাস্তা বন্ধ আছিল, যিটো আজাদীৰ পিছৰ 45 বছৰ পৰা মই সেইটো আৰম্ভ কৰিছোঁ। আৰু খালি এইটো ইয়াৰ পৰা গুৱাহাটী নহয়, গোটেই ভাৰতবৰ্ষলৈকে এটা লিংক কৰাৰ মই চেষ্টা কৰি আছোঁ। এইসব কাম, পানীৰ জাহাজৰ ঘাট এইটো বন্ধ আছিল 45 বছৰ পৰা, এইটো 330 কোটি টকাৰ এটা প্ৰজেক্ট আনি মই আৰম্ভ কৰিছোঁ। এতিয়া আপুনি যাওক, এক্সপৰ্ট ইম্পৰ্ট আৰম্ভ হৈ গৈছে, বাংলাদেশলৈ গৈছে, ম্যানমাৰলৈ গৈছে, বেংকক, ইণ্ডোনেছিয়া, মালয়েছিয়ালৈ গৈছে। এইসব কাম মই কৰিছোঁ। TB হস্পিটেল একদম জৰাজীৰ্ণ হালতত আছে, মানুহ ভিতৰত গ'লে আৰু বেমাৰ হৈ যাব। ভাঙি ডিচিৰ পৰা পাৰ্মিশ্যন লৈ মই 1 কোটি টকা তাত দি এটা নতুন বিল্ডিং বনাইছোঁ। এনেকুৱা কাম মই বহুত কৰিছোঁ। নদী ভাঙাৰ কাম আমাৰ ফকীৰগঞ্জৰ আৰু গোটেই এৰিয়া এই 15 বছৰে নহ'লেও 40-50 কোটি টকা মই সেইটোৰ ওপৰত দিছোঁ, আৰু প্ৰুফ আছে। মই কলেজৰ কাৰণে পইচা দিছোঁ, নদী ইৰোশ্যন হোৱাৰ কাৰণে পইচা দিছোঁ। তো এইসব মই কাম কৰিছোঁ। এতিয়া যেতিয়া আমি টাইম পাম, অলপ ডাউন টাউনৰ কাম ইসকলে এইটো নেদেখে, কেনে ইউনিভাৰ্চিটিৰ তেখেতৰ কোনো কিছু নাই। ইউনিভাৰ্চিটি দিলে তেখেতৰ কি লাভ? একদিন কংগ্ৰেছে কিছু মানুহ বহিছিল, বহি মাতামাতি কৰি আছে। একজন ভাল মানুহে কৈছে, ভাই আজমল সাহেবে ইউনিভাৰ্চিটি আনি আছে, আজমল সাহেবে সেইটো আনি আছে, আজমল সাহেবে সেইটো আনি আছে, আজমল সাহেবে সেইটো আনি আছে, বহুত ভাল ভাল কাম কৰি। তে এই কংগ্ৰেছবিলাকে কি ক'লে, সেইটো আমাৰ কি লাভ হ'ব? আজমল সাহেবে ইউনিভাৰ্চিটি আনিছে, মোৰ কি লাভ হ'ব? আপোনালোকে কি লাভ হ'ব? আখোৱা, মছৰি, মাটি, নল, কল যদি আমাক দিয়ে আমাৰ লাভ হ'ব। তো কংগ্ৰেছৰ মেণ্টেলিটি এইটোৱে যে আমাৰ ল'ৰা ছোৱালী পঢ়িব নালাগে। আমি 5 বছৰৰ ভিতৰত 800জন ল'ৰা ছোৱালীক আমি মেডিকেল আৰু ইঞ্জিনিয়াৰিং দিছোঁ। এইবাৰ 5 তাৰিখ আপোনালোকে গোটেই অসমত ৰাইজে দোৱা কৰিব। 5 তাৰিখ আমাৰ ল'ৰা ছোৱালী গৈ আছে, আৰু আমাৰ আশা আছে এইবাৰ একবাৰে 500 ল'ৰা ছোৱালী আমাৰ পাছ হৈ আহিব। ইতিমধ্যে আমি বৰপেটাৰ এটা ল'ৰা ছোৱালীক মই লণ্ডনত পাইছোঁ, 43 লাখ তাৰ ওপৰত খৰচ হৈছে, বেৰিষ্টাৰ হৈ আহিব। আমি এইসব কাম আমেৰিকাত কৰিছে আমাৰ মানুহ। আমাৰ ল'ৰা ছোৱালীবিলাকে মৰকজৰ পৰা লণ্ডনত ইউনিভাৰ্চিটিত পঢ়ি আছে। আমি এইসব কাম কৰি আছোঁ। IAS IPS আমাৰ 40ৰ ভিতৰত 37 আমাৰ ল'ৰা ছোৱালী কামিয়াব হৈছে, ছাকচেছ হৈছে। আৰু সেইটোৰ ভিতৰত 70% নন মুছলিম আছিল। আজি আমাৰ গোটেই আমাৰ যে আজমল ফাউণ্ডেশ্যনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, যদি 4000 হয়, 350 আমাৰ নন মুছলিম ল'ৰা ছোৱালী আছে। আমাৰ ধুবুৰীৰ সেইদিনা শুনিছোঁ কোন একজন MLA সাহেবে কৈছে, আজমল সাহেবে ধুবুৰীৰ এটা ল'ৰাক চান্স দিয়া নাই। আজি আপুনি যাওক, মই আপোনাক চেলেঞ্জ কৰি আছোঁ। আৰু সেই যদি দেখি থাকে, নহ'লে আপুনি পঠাই দিয়ক। ৰচিদ, একে ৰচিদ, একে মণ্ডল, কি নাম, ৰচিদ গোৱালপাৰা পূবৰ একে ৰচিদ কৈছে, আজমল সাহেবে ধুবুৰীৰ এটা ল'ৰা, কালি ৰাতি আমাৰ ফাৰ্ষ্ট বেচৰ 5টা ল'ৰা আছে, খালি অনলি ধুবুৰীত হৈ ৰৈছে। 33 অন ৰেকৰ্ড আমাৰ ল'ৰা ছোৱালী এতিয়া ধুবুৰী মেডিকেল কলেজত পঢ়ি আছে। কি কৈ গ'লে মই কৰা নাই। আজমল সাহেবে বোলে হস্পিটেল বনাইছে হোজাইত, আৰু হস্পিটেল মোৰ দেউতা বনাইছে, মোৰ জন্মৰ আগৰ আৰম্ভ কৰিছে। সেইটোৰ দুখ মোৰ হ'ব নেকি? মোৰ দেউতাটো ইয়াত খেলাত অহা নাই না। মৰকজ আমাৰ যদি কৰিছোঁ 30 বছৰ আগে কৰিছোঁ, মইতো ইয়াত 15 বছৰ আগে আহিছোঁ। ভাই চাওক আপোনালোকে, আমি ধুবুৰীত মই বনাইছোঁ, ছুপাৰ 40 ক্লাছ বনাইছোঁ, বৰপেটাত মই বনাইছোঁ, জুনিয়াত বনাইছোঁ, চব জেগাত বনাইছোঁ। লাহে লাহে আৰম্ভ হৈছে, কাম হ'ব। আপোনালোকেতো একো কৰা নাই। ৰকিবুল চাহেবে মই চেলেঞ্জ কৰি আছোঁ, কৈ দিয়ক, নট এ ছিংগল বাচ্চা আজিলৈকে বোলে মই পঢ়াইছোঁ বা এটা স্কুল খুলিছোঁ বা এটা একদম সৰু সৰু প্ৰাইমেৰী যে স্কুল আছে খোলা নাই। আৰু এটা কথা, ৰকিবুল চাহেবে এদিন ইমান মিছা মাত মাতিছে, ইমান মিছা, এই কথাটোতো মতলব পাপ লাগি যাব। মাদাৰ টেৰেৰিয়াত ঘটনা হৈছিল, নাও ঘটনা হৈছে।
2012 নাও দুৰ্ঘটনা হৈছিল এটা ফ্যামিলিৰ দুইজন মা দেউতা দুইজন ডুবি মৰিছে সৰু সৰু ল'ৰা দুইটা আছিল হা ৰাহুল গান্ধী আহিছে মোৰ প্ৰেছাৰত আহিছে এই টাইমত মই ইউপিৰ লগত আছিলোঁ মোৰ প্ৰেছাৰত অহাৰ পিছত ৰকিবুল চাহাব আৰু গগৈ চাহাবে লৈ গৈছে এই দুইটা লৈ আপোনালোকে মই ফটো দি দিম এই দুইটা ল'ৰা লৈ ৰাহুল গান্ধীয়ে কৈছে ৰকিবুল চাহাব তুমি এই দুইজনৰ খিয়াল ৰাখিবা ভাল কৰি শিক্ষা দিবা এইটো কৰিবা এইটো ঠিক আছে তাৰপিছত এই ল'ৰাবিলাক গায়ব এই ল'ৰাবিলাক ৰকিবুল চাহাবে মই পঢ়াইছোঁ ক'ত পঢ়াইছে আপুনি ৰেকৰ্ড দিয়া এই ল'ৰাবিলাকক মই পাইছোঁ মোৰ কাৰণে মই এক সপ্তাহ তাত আছিলোঁ এক সপ্তাহ কেম্প কৰি মই আছিলোঁ সেই পিছত মানুহবিলাকে গৰীব মানুহ লৈ আহিছে বোলে এই দুটা ল'ৰা ৰাহুল গান্ধী চাহাবে সমজাই গৈছে ৰকিবুল হুছেইন চাহাবে একদিনৰ কোনো খৰচ গ্ৰহণ কৰা নাই এই দুইটা ল'ৰা উঠাই অহা বছৰত আমাৰ এটা ল'ৰা সৰু যেটা আছে এতিয়া মইতো কম বোলে ৰকিবুল চাহাবে নাম জানে নেকি কম চাগম এই দুইটা ল'ৰা 20 বছৰ 2012 পৰা মই পঢ়াই আছোঁ 12 বছৰ হৈছে এটা ল'ৰা মেডিকেলৰ কৰিব অহাবাৰ ছেকেণ্ড ইয়াৰ থাকিব আমাৰ মই পঢ়াই আছোঁ ছেকেণ্ডক বিকম পঢ়িছে মই মোৰ ইয়াত চাকৰি দিছোঁ এইসব কাম মই কৰি আছোঁ ৰকিবুল চাহাবে কৰা নাই না ঠিক আছে ৰাজনীতি কথা পাতিছোঁ আৰু আপোনাৰ পৰা এটা বস্তু মই জানিম যে 15 বছৰ আপুনি ৰাজনীতি খেলিলে এইবাৰৰ যিটো আপোনাৰ প্ৰেছাৰ পলিটিক্যাল যেটো আপোনাৰ প্ৰেছাৰ হে প্ৰেছাৰটো আপুনি নিজে অনুভৱ কৰিছে নাই কাৰণ আপুনি 15 বছৰ সাংকৰ নিশ্চয়কৈ আপোনাৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিবই আৰু প্ৰতিদ্বন্দ্বীও যেহেতু কম বেছি পৰিমাণে শক্তিশালী গতিকে আপোনাৰ এটা তেনে এটা ঢৌ থাকিবই আপুনি এবাৰ নিজে প্ৰেছাৰ ফিল কৰিছে নাই চাওক প্ৰেছাৰটো থাকিবই যিকোনো ইলেকশ্যনত প্ৰেছাৰ থাকিব লাগে নহ'লে মানুহ মৰি যাব যিসকলে প্ৰেছাৰ নলয় হাৰি যায় আমি প্ৰেছাৰ লৈছোঁ আৰু চ্যালেঞ্জ যিসকলে কৰি আছে আমি এইটো একচেপ্ট কৰিছোঁ আমাৰ আশা আছে আমাৰ ৰাইজে মোক চিনি আছে যে আজমল চাহাব কোন ফেমিলিৰ পৰা আহিছে ৰকিবুল চাহাবক কোনে জানে অসমত জানে নেকি মানে অসমত জানিব পাৰে গড় টৰ পঢ় এইসব মামলাত জানিব পাৰে এলে আৰু কোন নামে জানে এলে আজমল চাহাব তো হাজাৰ হাজাৰ নাম নাজানে আজমল চাহাব গোটেই ভাৰতবৰ্ষৰ মানুহ জানে ৰকিবুল চাহাব মই চ্যালেঞ্জ কৰিম মুৰাদাবাদ দেওবন্দৰ মানুহে মৌলানা আৰশদ নদী চাহাব ছাড়া আৰু কোনো জানে একো নাই কোনো জানা মানুহ নাই পুরা পৃথিবীত আজমলৰ নাম আছে আলহামদুলিল্লাহ আমাৰ ট্ৰেডমাৰ্ক আছে আজমলৰ গোটে 500 জন যে এইবাৰ তৃতীয়বাৰ চতুৰ্থবাৰ মই পাইছোঁ এইটো কৰিব পাইছোঁ এইটো কি ইয়াত ধুবুৰীৰ MLA MP হোৱাৰ কাৰণে পাইছোঁ না আমাৰ ফ্যামিলিৰ এটা নাম আছে সুনাম আছে এডুকেশ্যনত আমাৰ নাম আছে সব আমাৰ কমৰ কিদনত আমাৰ কাম আছে আমি এইটো কৰি আছোঁ আৰু এইটো কাৰণে গোটে ধুবুৰীবাসী জানে বোলে আজমল চাহাব এজন ইণ্টাৰনেশ্যনেল ফিগাৰ আমাৰ ইয়াত আহিছে শখছে আমাৰ কোনো লুটি লৈ যোৱাৰ কাৰণে অহা নাই বলকে আমাক দিয়াৰ কাৰণে আহিছে 50 বাৰ আপুনি ৰকিবুল হুছেইনৰ নাম ল'লে মোৰ এই সাক্ষাৎকাৰটোত কিন্তু এবাৰো আপুনি বিজেপিৰ প্ৰাৰ্থী বা অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নামটো আপুনি লোৱা নাই আমাৰ ৰকিবুলৰ লগে আছে ভাই যিসকল আমাৰ কোনো পাত্তাই নাই মই কিয় নাম ল'ম আপুনিও তো খোদা নাই কেন আপুনি জানে বোলে বিজেপিৰ ইয়াত কোনো পাত্তাই নাই জাবেদ ইছলামৰ কোনো পাত্তাই নাই মই কিয় কম বিজেপিৰ কোনো প্ৰশ্ন আপুনি কৰক এতিয়া দেখিব মই কি হ'ম উঠো চল মাদ্ৰাসা আপুনি বনাই দিব বুলি কৈছে কাৰণ ৰাজনীতি যেটো আছে ৰাজনীতিৰ এই গৰম বতাহত আপুনি মাদ্ৰাসা বনাই দিয়াৰ কথা কৈছে আৰু মুখ্যমন্ত্ৰীয়ে ভাঙি দিয়া মাদ্ৰাসা আপুনি আকৌ বনাই দিব বুলি কৈছে ইনশাআল্লাহ আমি কৈছো কেনে যোগী আদিত্যনাথে 750 মাদ্ৰাসা বন্ধ কৰিছিল সুপ্ৰিম কোৰ্টে এইটোৰ ওপৰত লাতাৰিছে আৰু আকৌ খোলাৰ কথা কৈছে আৰু বন্ধ কৰা নাই সেই প্ৰেডিকশ্যনৰ ওপৰত আমি সুপ্ৰিম কোৰ্টত যাম মই নিজে কুস্তি নকৰোঁ আমি গৈ মোৰ আশা আছে সেইটোৰ ওপৰত আমি এইটো পাম যে ইয়াত 730 মাদ্ৰাসা খুলিব লাগে আৰু আমি খোলাম ইনশাআল্লাহ শেষত এটাই প্ৰশ্ন নিজক লৈ কিমান আত্মবিশ্বাসী আপুনি নিজক লৈ মোৰ চেহেৰা কি লাগে চেহেৰা কি লাগে ঘামিব এইটোতো আছেই 110% জিকিম ইনশাআল্লাহ बिल्कुल 110% इंशाअल्लाह 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 আছিল এআইডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল তেওঁ টাইমেটৰ বিশেষ সাক্ষাৎকাৰত কিছু সময় দিছে আৰু সাক্ষাৎকাৰত নিজৰ কথাখিনি কৈ গৈছে অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিখালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা Star Cement, Netar Hoite, 24 ঘণ্টা. Powered by Data Mission.